এইটো মানে আমি কি ক'ম, বস্তুটো এনেকুৱা, অসম চৰকাৰে যিটো উচ্ছেদ কাৰ্য চলাই আছে অসমত, সেইটো আমি মানে সমৰ্থন জনাইছোঁ। আৰু উচ্ছেদটো এনেই চলোৱা নাই, আপোনালোকে গম পায় যি লাখ লাখ অবৈধ বিদেশীয়ে ইতিমধ্যে অসমখন গ্ৰাস কৰি পেলাইছে। তেওঁলোকে বিভিন্ন জিলাত তেওঁলোকৰ এটাই কাম, খালী ভূমি বেদখল কৰা। কিছুমানে কৈ থাকে যি ভাৰতীয় নাগৰিক তেওঁলোক। কথা হ'ল ভাৰতীয় নাগৰিক হ'ল বুলিয়ে তেওঁলোকে প্ৰতিখন জিলাত গৈ 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 ভূমি দখল কৰি থাকিব নেকি, বেদখল কৰিব নেকি? বা ভূমি বেদখলটো সাংবিধানিক অধিকাৰ নেকি তেওঁলোকৰ? গতিকে এইটোতো মানে একেবাৰে বেয়া কথা হৈছে অসমত। কাৰণ ইতিমধ্যে খিলঞ্জীয়াৰ হাতত ভূমি নায়েই, আৰু বহুতেই ক'ব খোজে যে তেওঁলোক ভাৰতীয় নাগৰিক, তেওঁলোক অসমৰ নাগৰিক, গতিকে তেওঁলোকক বহিষ্কাৰ কৰিব কিয়? কিন্তু আমাৰ প্ৰশ্ন, ভাৰতীয় নাগৰিক হ'ল বুলিয়ে তেওঁলোকে, মই আগতে কৈছোঁ, ভাৰতীয় নাগৰিক হ'ল বুলিয়ে তেওঁলোকে প্ৰত্যেকখন জিলাই মানে অধিকাৰ কৰিব নেকি মাটি বেদখল কৰি? গতিকে আমি অসম চৰকাৰক আমি সমৰ্থন জনাইছোঁ। আমি তেওঁলোকক আমি আহ্বান জনাইছোঁ যাতে অসমত যিবোৰ ট্ৰাইবেল বেল্টত তাৰমানে ভূমি বেদখল হৈ আছে, এই সকলোবোৰ মানে উচ্ছেদ কৰিব লাগে। অকল সোণাপুৰত বুলিয়েই নহয়, অকল কচুতলিত বুলিয়েই নহয়, গোটেই অসমত যিবিলাক ভূমি, চৰকাৰী ভূমিয়ে হওক বা ট্ৰাইবেল বেল্টৰ ভূমিয়ে হওক, এই অনুপ্ৰৱেশকাৰীয়ে দখল কৰি আছে, সেইবিলাকক উচ্ছেদ কৰক চৰকাৰে। আমি সমৰ্থন জনাইছোঁ, আৰু প্ৰয়োজন সাপেক্ষে আমি চৰকাৰক সহায় কৰিবৰ কাৰণে আমি প্ৰস্তুত। আমি লাচিত থানা অসম থলগিৰি আমাৰ জন্মলগ্নৰ পৰাই আমাৰ উদ্দেশ্য আছে, যি আমাৰ খিলঞ্জীয়াৰ নামত ভূমি আইন আমাৰ প্ৰৱৰ্তন কৰিব লাগে চৰকাৰে। অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী কৰিব লাগে চৰকাৰে। গতিকে এই ক্ষেত্ৰত যিটো চৰকাৰে পদক্ষেপ লৈছে ভূমি বেদখল উচ্ছেদ কৰাটো, আমি খুব ভাল পাইছোঁ লাচিত থানা অসম থলগিৰিয়ে। গতিকে অনাগত দিনত আকৌ উচ্ছেদ চলি থাকক, তাৰে কামনা কৰিছোঁ আমি। নাই, তেওঁলোকে ক'ত যায়, অসম চৰকাৰক কিয় লাগে বা অসমৰ খিলঞ্জীয়া ৰাইজক কিয় লাগে? কথা হ'ল কি, সোণাপুৰত কচুৱাতলিত তেওঁলোকে মানে বৃহৎ ভূমি বেদখল কৰিছে তেওঁলোকে, মানে ট্ৰাইবেল বেল্টৰ। আৰু তাত এনেকুৱাকৈ এটা পৰিৱেশ গঢ়ি তুলিছে, তাত ধৰা ৰাতিপুৱাই মানে 5টাৰ পৰা ৰাতিপুৱা আকৌ 5টালৈকে, তাৰমানে 24 আৱাৰ্ছ তাৰমানে সেইবিলাক বজাৰ খোলাই থাকে। ইয়াৰ অন্তৰালত কি আছে? তাততো ট্ৰেইন ষ্টেচন নাই, বা তাততো মানে এলিপ্লেন পৰাটো ফিল্ড নাই, বা এয়াৰপৰ্ট নাই তাত, বা কোনো মানে তাত মানে বাছ আস্থানো নাই। গতিকে তাত 24 ঘণ্টাই দোকানবোৰ খুলি থকাৰ কি প্ৰয়োজন আছিল? আৰু তাৰোপৰি তাত তেওঁলোকে অসমত যিমান 2 নম্বৰী কাম চলি আছে, অকল সোণাপুৰৰ কচুতলিত মেঘালয়ৰ লগত সম্পৰ্ক আছে 2 নম্বৰী কামবিলাকৰ। মেঘালয়ৰ যিবিলাক গেং আছে তেওঁলোকৰ লগত সম্পৰ্ক আছে কচুৱাতলিৰ যিবিলাক অবৈধ মানে বেপাৰী আছে, সেইকাৰণে তেওঁলোকে তাত 24 ঘণ্টাই দোকান খোলা থাকে। আৰু সেইবিলাক তেওঁলোকৰ পৈতৃক সম্পত্তি নহয়। তেওঁলোকে এতিয়া ক'ত যাব? প্ৰশ্ন আহিছে, তেওঁলোক ক'ত যাব? তেওঁলোক য'ৰ পৰা আহিছে তালৈকে যাব তেওঁলোক। কাৰণ তেওঁলোকৰ সেইটো কাম নহয় যে ইখন জিলাত মাটি ভূমি দখল কৰা শেষ, আকৌ আমি সেইখন জিলাত যাম। কাৰণ তেওঁলোকৰ এটাই লক্ষ্য আৰু উদ্দেশ্য, যি মানে আমি ৰাজনৈতিকভাৱে কেনেকৈ আমি নিৰ্ণায়ক ভূমিকা ল'ব পাৰোঁ জিলাবোৰত, সেইটো তেওঁলোকৰ উদ্দেশ্য। যে নিৰ্বাচনত যাতে তেওঁলোকে নিৰ্ণায়ক ভূমিকা ল'ব পাৰে মেয়াবোৰে, সেইটো তেওঁলোকৰ উদ্দেশ্য। গতিকে সেইকাৰণে তেওঁলোকে ইখন জিলাৰ পৰা সেইখন জিলালৈ অকল খালী ভূমি বেদখল কৰি ফুৰে তেওঁলোকে। গতিকে তেওঁলোকৰ সেইটোৱেই কাম। আৰু ভূমি বেদখল কৰাৰ উপৰিও তেওঁলোকে অসমত যিমান 2 নম্বৰী কাৰবাৰ চলি আছে, ধৰা ড্ৰাগছৰ বেপাৰ, নকল সোণাৰ বেপাৰ, ধৰ্ষণ কাণ্ড, মানে অল অভাৰ মানে যিমান বেয়া কাম আছে গোটেইবিলাক তেওঁলোকে কৰি আছে। গতিকে তাৰো মানে আপোনাৰ মানে তথ্য আছে। কেনেকৈ তথ্য আছে? ধৰা মানে যিবিলাক কেছ চলি আছে এতিয়া কোৰ্ট কাছাৰীত বা পুলিচ থানাবোৰত, তুমি নিজে গ'লেও চাব পাৰিবা। ৰেজিষ্ট্ৰেশ্যনখন যদি পুলিচ থানাত যদি থানাক যদি মানে তেওঁলোকে যদি কয়, মানে দেখায় যে মানে আমাক কিমান কেছ ৰেজিষ্টাৰ হৈছে আজিৰ দিনটোত, তেওঁলোকে ক'ব নহয় যে আজিৰ দিনটোত আমাৰ 20টা কেছ ৰেজিষ্ট্ৰেশ্যন হৈছে। সেই 20টাৰ ভিতৰত 17টা বা 15টা মানে চব মানে মিয়া মানুহৰ কেছ। গতিকে অসমখন তেওঁলোকে মানে চেদেলি ভেদেলি কৰি পেলাইছে। মানে ইয়াত ৰাজনৈতিক অধিকাৰ, অৰ্থনৈতিক অধিকাৰ, জনগাঁথনি, সামাজিকভাৱে সকলোবিলাক নষ্ট কৰি পেলাইছে আমাৰ খিলঞ্জীয়া মানুহখিনিৰ অসমত। গতিকে উচ্ছেদ কৰাটো আমি মানে খুব ভাল পাইছোঁ। আৰু অকল সোণাপুৰত বুলি নহয়, সকলোতে উচ্ছেদ কৰক চৰকাৰে। আমি সমৰ্থন জনাই যাম সদায়। ইয়াত কোনোবা মৰিছে, কোনোবা কি কৰিছে, সেইটো আমাক নালাগে নহয়। কাৰণ আমাৰ ভূমি আমাক লাগে। এই অসম ভূমিখন আমাৰ এনচেষ্ট্ৰেল লেণ্ড, আমাৰ পৈতৃক ভূমি এইখন।
গতিকে এইখনত মানে বিদেশী আহি আগ্ৰাসন কৰিব ভূমিবিলাক এইটো কোনে মানি ল'ব? আমিতো নামানো, বা চৰকাৰেও আমি মানিব নিদিওঁ কোনোদিনে। আৰু চৰকাৰেও যদি ইয়াত যদি কিবা কাৰণত ব্ৰেক মাৰে যে আমি ইয়াৰ বন্ধ কৰিলোঁ উচ্ছেদ, আমি সেইটো নামানিম। আমি উচ্ছেদৰ কাৰণে আমি আন্দোলন গঢ়ি তুলিম। লাচিত খানা অসম থলগিৰিৰ পৰা উচ্ছেদ কাৰ্যত আমি উচ্ছেদ কৰিবলৈ মানে আমি ভূমিবিলাকত আমি কিন্তু আন্দোলন গঢ়ি তুলিম যদি চৰকাৰে ইয়াত ব্ৰেক মাৰে কিবা কাৰণত। ইয়াত কোনো দল সংগঠনৰ কথা আমি নামানো। আমি যিটো সঁচা কথা আমি সেইটোৱে ক'ম, একেবাৰে 100% সঁচা, যি মিয়াই যে অসমৰ বিভিন্ন জিলাত যে বৃহৎ সংখ্যক ভূমিবোৰ মানে দখল কৰিছে। আৰু সকলোৱে জানে কথাটো, ছাৰ ছাদুল্লাৰ দিনত 1 লাখ ভূমিপত্তন দিছিল তেওঁলোকক, 1 লাখ ভূমিপত্তন দিছিল। তাৰ পিছত ভূমিপত্তন দিয়াৰ পিছতো তেওঁলোক আহিয়ে আছে বাংলাদেশৰ পৰা, বিভিন্ন কাৰণত তেওঁলোকে আহি আছে। জানে যে অসমীয়া মানুহ সহজ কৰাল, ইয়াত গ'লে মাটি পাম, খাবা পাম, কাম পাম, সেইকাৰণে আহিয়ে আছে তেওঁলোকে এতিয়াও। আহি তেওঁলোকৰ খালি এটা লক্ষ্য যে ৰাজনৈতিক কেনেকৈ তেওঁলোকে নিৰ্ণায়ক ভূমিকা ল'ব পাৰে, সেইটো কাৰণতহে তেওঁলোকে এখন জিলাৰ পৰা সেইখন জিলালৈ থাপুলি মেলি আছে, অকল মানে লেণ্ড মানে হেৰি কৰাৰ কাৰণে, অকুপাইড কৰাৰ কাৰণে। একেবাৰে আমি একদম 100% আজি নহয় সমৰ্থন, আমি ভৱিষ্যতেও সমৰ্থন কৰি যাম। যিবিলাক মানে আমাৰ চৰকাৰী ভূমি মানে বিদেশীয়ে আমাৰ অধিগ্ৰহণ কৰিছে বা বিদেশীয়ে যিবোৰ আমাৰ অকুপাইড কৰিছে, আমি সমৰ্থন কৰি যাম। সেইবোৰ খিলঞ্জীয়া মানুহৰ ভূমি, আমাৰ ট্ৰাইবেল ভূমি সেইবিলাক। আৰু মই অলপ আগতে কৈছোঁ যে অসমখন মানে আমাৰ খিলঞ্জীয়া মানুহৰ হয়, গতিকে আমি তেওঁলোকক কিয় আমি দখল কৰিব দিম? নাই নাই, তেওঁলোকে আক্ৰমণ চলাই আছে, কিন্তু আমি চৰকাৰক আহ্বান জনাইছোঁ, যদি অসম পুলিচে যদি পাৰা নাই তেওঁলোকক, মানে ভাৰতীয় সৈন্যবাহিনী লগাই দিব লাগে, ভাৰতীয় সৈন্যবাহিনী লগাই দিব লাগে। তাত কোনোবা সংগঠনে তেওঁলোকৰ ফৰত আটা পাৰি আছে, কোনোবা ৰাজনৈতিক দলে তেওঁলোকৰ ফৰত আটা পাৰি আছে, সিহঁতেতো আটা পাৰিবই ভোটৰ স্বাৰ্থত। এতিয়া কংগ্ৰেছে আটা পাৰিব, অখিল গগৈয়ে আটা পৰিব, যিবিলাক বিজেপিৰ মানে বিৰোধী ৰাজনৈতিক দল, যিবিলাক চৰকাৰত পক্ষত নাই, বিৰোধী পক্ষত আছে, তেওঁবিলাকে 100% মিয়াৰ পক্ষত কথা ক'বই, কাৰণ তেওঁলোকক মানে 26 চনত ভোট লাগব। গতিকে তেওঁলোকে আটা পাৰি আছে মিয়াৰ পক্ষত। আৰু সকলোৱে জানে কংগ্ৰেছ দলটো সেই তাহানিৰ পৰাই মিয়াৰ পক্ষতে আছে। গতিকে কংগ্ৰেছ নহ'লেতো মিয়া ইমান চান্স নাপায় অসমত, কংগ্ৰেছ দলটোৰ কাৰণে অসমত ইমান মিয়াই চান্স পাইছে। গতিকে কংগ্ৰেছেতো সমৰ্থন কৰাটো এইটো স্বাভাৱিক। গতিকে আমি লাচিত খানা অসম থলগিৰিৰ তৰফৰ পৰা আমি কোনো ৰাজনৈতিক দলক আমি কেয়াৰ নকৰোঁ, কোনো ৰাজনৈতিক দলক আমি কেয়াৰ নকৰোঁ। আমি আনকি বিজেপিকো কেয়াৰ নকৰোঁ। বিজেপি দলটোও যদি মানে এইবিলাক কামৰ পৰা ফালৰি কাটি আহে, আমি বিজেপিৰো বিৰোধিতা কৰিম। আমি তেওঁলোককো আমি ৰেহাই নিদিওঁ, কাৰণ আমাৰ সম্পত্তি আমাক গতাই দিব লাগিব। আৰু আমি এটা আজিৰ কথা আমি কওঁ মানে সাংবাদ মাধ্যমৰ যোগেৰে আপোনালোকক, আমাৰ লাচিত খানা থলগিৰিৰ আমাৰ মূল বিষয়টোৱে হৈছে তাৰমানে আমাৰ খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষা কৰা। খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষা কৰা আমি বহুত চালোঁ, মানে বহুত এংগুলৰ পৰা চালোঁ যে খিলঞ্জীয়া ৰক্ষা কৰাৰ আমি মানে লক্ষণ ভাল দেখা নাই। গতিকে আমাৰ সংগঠন কিছুমানে 6 জনগোষ্ঠীকৰণৰ কাৰণে লাগি আছে, 6টা সংগঠনে বা 6টা জনগোষ্ঠী লাগি আছে 6 জনগোষ্ঠীৰ কাৰণে। আমি তেওঁলোকৰ 6 জনগোষ্ঠীকৰণটোত আমি সমৰ্থন জনাইছোঁ। 6 জনগোষ্ঠী তেওঁলোকক দিয়ক ভাৰত চৰকাৰে। আৰু যদিও মানে ভাৰত চৰকাৰে কিছুমান চৰ্ত বান্ধি দিছে, আৰু সেইবিলাক চৰ্তও যদি পূৰণ কৰাত আমি ব্যৰ্থ হওঁ, গতিকে আমি লাচিত খানা অসম থলগিৰিৰ পৰা আমি দাবী উত্থাপন কৰিছোঁ, গোটেই অসম ৰাজ্যখনে ভাৰত চৰকাৰে জনজাতীয় ৰাজ্য হিচাপে ঘোষণা কৰক। আমি তেতিয়া আমি বহুত ছাইডৰ পৰা আমি ৰক্ষা পাম খিলঞ্জীয়া জাতি জনগোষ্ঠী অসমৰ। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব, আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ, আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।